সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত তিনিচুকীয়াৰ ময়ূত নন্দন কানন পাৰ্কত আজি গছতলৰ বিহু যি মটকসকলৰ ঐতিহ্যৰ পৰম্পৰা গছতলৰ বিহু পৰিৱেশন কৰা হৈছে, য'ত উপস্থিত আছে বিষয়ববীয়াসকলৰ লগতে কেইবাগৰাকীও অভিনেতা অভিনেত্ৰী। যিবোৰ সতীৰ্থ বৰ্তমান দেখুৱাইছে নিউজ 18ত এই তিনিচুকীয়াৰ যি ময়ূত নন্দন কানন পাৰ্কৰ যি পৰিৱেশ এয়া আমি দেখুৱাইছো। একেলগে প্ৰায় 500তকৈ অধিক আচলতে নাচনী এনেদৰে তেওঁলোকে গছতলৰ বিহু পৰিৱেশন কৰা দেখিব পোৱা গৈছে, য'ত আচলতে যি পৰম্পৰা গছতলৰ বিহুৰ যি পুৰণি তেওঁলোকে ঐতিহ্যমণ্ডিত যি গছতলৰ বিহু এই পৰম্পৰা ৰক্ষা কৰি এনেদৰে গছতলৰ বিহু পৰিৱেশন কৰি আছে। যি আছিলে অভিনেতা ৰবি শৰ্মাৰ লগতে অভিনেত্ৰী বৰষা ৰাণীৰ লগতে কেইবাগৰাকীও অভিনেত্ৰী ৰীতা ভাৰদ্বাজৰ লগতে প্ৰীতি প্ৰিয়দৰ্শিনী সকলো উপস্থিত আছে। আৰু আমি দেখুৱাইছো ইয়াৰ পৰিৱেশ যিহেতু মটকৰ গছতলৰ বিহু। মেছেজ কৰিলে নহব, মৰম দিব লাগিব, তেতিয়াহে দেখুৱাইছো পাৰ্কৰ পৰিৱেশ আৰু এয়া দেখুৱাইছো এক সুন্দৰ পৰিৱেশ যিটো মটক উজনি অসমৰ এক যি ঐতিহ্যমণ্ডিত যি আছিলে মটকৰ গছতলৰ বিহু আৰু আমি এয়া দেখুৱাইছো এনেদৰে ডেকাসকলে গাভৰুসকলক জোকোৱা দৃশ্য দেখিবলৈ পোৱা গৈছে। এয়া মাধুৰী চৌধুৰী বাইদেউ তেখেতে এনেদৰে নৃত্য পৰিৱেশন কৰিছে। বাইদেউৰ ওচৰলৈ আহিছো। বাইদেউ কি ক'ব, কেনেকুৱা লাগিছে? খুব ভাল লাগিছে। দেখিছেই চাগে নাচি নাচি ৰ'ব পৰা নাই। আৰু ইমানখিনি গাভৰু ডেকা গাভৰু এই মটক বিহুত আজি গোট খাইছে। আৰু মই ধন্যবাদ জনাইছোঁ সদৌ অসম মটক ছাত্ৰ সন্মিলনৰ সকলো কৰ্মকৰ্তা কলা কুশলীলৈ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী প্ৰমুখ কৰি সকলোকে বিশেষকৈ ধন্যবাদ জনাইছোঁ। জটিলক তেওঁ মোক মাতিয়ে আনিছে, তেওঁ মোৰ লগত যোগাযোগ কৰিছিলে। গতিকে আজি সেইসকলৰ কাৰণে ইয়াত এইখিনি চাবলৈ পাইছোঁ। বহুত ধন্যবাদ। আৰু আপোনালোকৰ যোগেদি মই সকলোকে সেৱা আগবঢ়াইছোঁ। এয়া আছিলে সুন্দৰ পৰিৱেশ যিহেতু দেখুৱাইছোঁ। দাদা কি ক'ব? বিৰাট ভাল লাগিছে আহি ইয়াত উপস্থিত হৈ। আৰু ইমান সুন্দৰ এটা প্ৰচেষ্টা ইয়াৰ শলাগ ল'বই লাগিব, কাৰণ আমাৰ কলা সংস্কৃতি ধৰি ৰখাৰ এই যি পদ্ধতি, এই পদ্ধতিৰে আমাৰ পিছৰ প্ৰজন্মই পৰিচিত হৈ থাকিব নিজৰ শিপাডালৰ লগত। আৰু তাৰ এটা সৰু অংশ হ'বলৈ পাই বহুতে আনন্দিত হৈছোঁ। উদ্যোক্তাসকলৰ ওচৰত মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে প্ৰতিজন অভিভাৱকক অনুৰোধ জনাইছোঁ যে তেওঁলোকে নিজৰ সন্তানসমূহক শিপাডালৰ লগত জড়িত কৰি ৰাখে যেন সদায়, অসমীয়া জাতিটো নিজৰ অস্তিত্ব যাতে কেতিয়াও হেৰাই নাযায়। তাৰেকে কৈ আজি এই বাকৰি পাই সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। এয়া দেখুৱাব গৈছে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা
ডাঙৰীয়া ইতিমধ্যে ভাষ্য ল'লো আৰু এনেদৰে সকলো আচলতে কঁকাল ভাঙি ভাঙি নচা দেখা পোৱা গৈছে। এফালে ডেকাসকলে গাভৰুসকলক যি জোকোৱা যি পৰম্পৰা আগৰ পৰাই আচলতে চাকচনি মাৰি তেওঁলোকে দেখা পোৱা গৈছে সুন্দৰ এক পৰিৱেশ। আৰু যিহেতু গাভৰুসকলে জোকোৱা হয়, ডেকাসকলে জোকায় আৰু এয়া আমি দেখুৱাইছো গছতলৰ বিহুৰ পৰিৱেশ। মটকৰ যি ঐতিহ্যমণ্ডিত উজনি অসমৰ এক বিশেষ ভূমিপুত্ৰ যিটো মটক জনগোষ্ঠী, আৰু এই মটক জনগোষ্ঠীৰ গছতলৰ বিহু তিনিচুকীয়াৰ ময়ূত নন্দন পাৰ্কত আজি এনেদৰে আয়োজন কৰা হৈছে। বৃহৎ এক আয়োজন য'ত কেইবাজনো অভিনেতা অভিনেত্ৰী উপস্থিত আছে, তেওঁলোকে একেলগে এনেদৰে পৰিৱেশন কৰি আছে।